পলাই যোৱা পত্নীৰ পৰা নিজৰ সন্তানক ঘূৰাই বিচাৰি কাকতি মিনতি স্বামীৰ। আপোনালোকক জনাই আছো যে পলাই যোৱা পত্নীৰ পৰা নিজৰ সন্তানক ঘূৰাই বিচাৰি কাকতি মিনতি কৰে স্বামীয়ে। পূৰ্ণ দাস নামৰ লোকজনৰ পত্নী 11 দিনৰ পৰা নিৰুদ্দেশ হৈ আছে। পত্নীৰ নাম সীমা দাস বুলি জানিব পৰা গৈছে। স্বামীয়ে অভিযোগ উত্থাপন কৰে যে তেওঁৰ পত্নী ৰাজা নামৰ ল'ৰা এটাৰ লগত গুচি গৈছে। ধৃত ৰাজা হৈছে এজন ট্ৰাক ড্ৰাইভাৰ। স্বামীয়ে জনাই ট্ৰাক ড্ৰাইভাৰৰ ৰাজাৰ লগত পলাই গৈছে পত্নী সীমা দাস। তেখেতে জনাই যে ৰাজাৰ লগত পত্নী সীমাৰ আগৰ পৰাই সম্পৰ্ক আছে, যাৰ বাবে 11 দিন পূৰ্বে দুয়োটাই আমাৰ সন্তানক লগত লৈ পলাই যায়। লগতে তেখেতে সংবাদ মাধ্যমৰ আগত জনাই যে মোক আৰু এনে মাইকী নালাগে, য'ত যায় গৈ থাকক তেওঁলোক। লগতে তেওঁ জনাই যে তেওঁ কেৱল ছোৱালীজনীকহে লাগে, ছোৱালীজনীক গতাই দিলে সকলো কেছ উঠাই ল'ব বুলিও জনায় স্বামী পূৰ্ণই। 7 বছৰীয়া সন্তানক ঘূৰাই পোৱাৰ উদ্দেশ্যেৰে পিতৃয়ে কাকতি মিনতি কৰে সংবাদ মাধ্যম আৰু আৰক্ষীৰ ওচৰত। ট্ৰাক ড্ৰাইভাৰ লম্পট ৰাজা বিবাহিত পুৰুষ আৰু লগতে ল'ৰা ছোৱালীও আছে বুলি জানিব পৰা গৈছে। 4 বছৰৰ পৰাই পত্নী পৰকীয়া প্ৰেমৰ বাবে নিতৌ অশান্তিত ভুগি থকা বুলি জনাই স্বামী পূৰ্ণ দাসে। সন্তানক বিচাৰি হাহাকাৰ এতিয়া স্বামী পূৰ্ণ দাসৰ। নাম শ্ৰী পূৰ্ণ দাস আৰু মোৰ ৱাইফৰ নাম আছিলে সীমা দাস। আজি 11 দিন ধৰি পেলাই মানে ঘৰৰ পৰা নিৰ্দেশ হৈ আছে আৰু এই ৰাজা নামৰ ল'ৰাটো, আৰু সিহঁতে য'তেই নাথাকক মই সেইটো ক'বলগীয়া নাই। গতিকে মোক লাগে সদ্যহতে ছোৱালীজনী মোক দিয়ক, মই সকলো কেছ উঠাই ল'ম আৰু তেখেতৰ ওপৰত কোনো কেছ নকৰোঁ। মই আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে মই ছোৱালীজনী পাবৰ কাৰণে অত্যন্ত চেষ্টা কৰিম আৰু নমৰালৈকে মই যুঁজিয়ে থাকিম যেতিয়ালৈকে ছোৱালীজনী নাপাওঁ। কিমান বয়স? ছোৱালীজনী বয়স 7 বছৰ। গতিকে আপোনালোকৰ নিউজ চেনেল হওক, থানা হওক, মানে থানাৰ যোগেদি হওক, থানাৰ যোগেদিও মোক বহুত সহায় কৰি আছে আৰু কৰিব তেখেতলোকে। গতিকে মোক ছোৱালীজনী লাগে। ৰাজা নামৰ এই লম্পটটোৰ লগত পলাই গৈছে। তাৰ এজনী ঘৈণীয়েক আছে, 2টা ল'ৰা ছোৱালী আছে। 2টা ল'ৰা ছোৱালী থকাৰ পিছতো মোৰ মাইকী মানুহজনী লৈ গৈছে। মোৰ মাইকী মানুহ লৈ যাওক, মোৰ তাত কোনো আপত্তি নাই, কিন্তু মোক ছোৱালীজনী লাগে। গতিকে যদি আপোনালোকে যদি মোক ছোৱালীজনী আনি দিব পাৰে মই বাকী দিনকেইটামান জীয়াই থাকিম। যদি ছোৱালীজনী নাপাওঁ মোৰ জীৱনটো কোনো অৰ্থই নাই। মোৰ এজনী ছোৱালী মোক সেইজনীকে লাগে। ল'ৰাটোৱে মানে ডালিমিয়া কোম্পানীত গাড়ী চলাইছিলে, এইটো প্ৰাইভেট হিচাপে। এতিয়া তাৰপৰা ওলাই গৈছে, উলিয়াই খেদাই দিছে। এতিয়া বৰ্তমান ক'ত আছে মই নাজানো। গতিকে মোক ছোৱালীজনী লাগে। তেওঁলোকৰ মাজত আজি 4 বছৰে মোক এনেকুৱা অশান্তি কৰিছে, মই এটা ৰাতি শান্তিত শুব নোৱাৰোঁ। যেতিয়াই মানে ভাত খাবলৈ ল'ম, শুবলৈ ল'ম, সি ফোন কৰিব। তাৰপিছত আমাৰ মাজত কাজিয়া হয়। কাজিয়া হোৱাৰ পিছত সেইখন মোবাইল ভাঙো। মই 10টামান মোবাইল কিনি দিছোঁ।